ভাগৱতটো তপককে আকাশৰ পৰা আমাৰ মাজত পৰা নাই নহয়, এটি পৰম্পৰাত আহিছে ন। বিনা পৰম্পৰাত ভাগৱতটো অহা নাই। ভাগৱত এটি পৰম্পৰা, যদি সেই পৰম্পৰাত শিক্ষিত দীক্ষিত হোৱাটোহে শিষ্যজনৰ প্ৰতি। নহলে আজিকালি সকলো গুৰু হৈ বহি আছে, কবলৈ বেয়া লাগে। এটা সময় আছিল যেতিয়া লক্ষ্মণো আপোনাৰ এই মেঘদূতৰ নাগপাশত মানে তেওঁৰ মৃত্যু হোৱাৰ দৰে অৱস্থা প্ৰকট হৈছিল। ভগৱান ৰামচন্দ্ৰই ক'ব পাৰিলেহেঁতেন, মানে মই জগতৰ ঈশ্বৰ, আকৌ লোকৰ ৰাজ্যৰ পৰা সেই চিকিৎসক মাতি অনা কি প্ৰয়োজন? সুখেন বৈদ্যক মাতি অনা নাছিল জানো ৰাৱণৰ ৰাজ্যৰ পৰা? বা আকৌ হনুমন্তক সঞ্জীৱনী ঔষধ আনিবলৈও পঠাইছিল। ভগৱন্ত এইটোও দেখুৱাব পাৰে যে চিন্তা নাই, মই ঈশ্বৰ বা মই কিবা এটা কৰিম। তেওঁ যিটো পৰিস্থিতিত পৰিছে সেই পৰিস্থিতি অনুক্ৰমে সমাধানটো কৰিছে। বেমাৰত মানুহ পৰিছে, চিকিৎসাৰ বাবে চিকিৎসকক মতুৱাইছে আৰু ঔষধ অনুৱাইছে, হয়নে? আজিকালি এনেকুৱা হলে যে চিন্তা নাই, মই কৈ দিছো নোহোৱা কামটো হৈ যাব। ইমান সিদ্ধি ক'ৰ পৰা আহিলে? অশ্ৰদ্ধা কৰিব নালাগে, কিন্তু বৰকে গুৰুত্বও দিব নালাগে, হয়নে? এনেকুৱা কাৰো সামৰ্থ্যতা নাই যে ঈশ্বৰৰ বিধি বিধান হেৰ ফেৰ কৰি পেলাই কাৰোবাক নোহোৱা ফল এটা দি দিব পাৰিব, হয়নে? আজিকালি তাৰ প্ৰতি আমি বেছি আকৰ্ষিত হওঁ। আমুকলে গৈছো বোলে বহুত সিদ্ধ পুৰুষ আছে, আমুক কৈ দিলেই হৈ যাব, আমুকটো হৈ যায়, তামুকটো হৈ যায়। আৰে কোনেও কৈ দিলে একো হৈ নাযায়। একমাত্ৰ জীৱনত যিখিনি ফল পোৱা যায় নিজৰ কৰ্মফল। কৰ্মফলত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে। চাবচোন, যিদৰে সৃষ্টিত ঈশ্বৰ বিশ্বাসী লোক আছে, ঈশ্বৰ অবিশ্বাসী লোকোতো আছে। মই ইয়াত নাস্তিকৰ কথাও কম। আস্তিক ব্যক্তিজনে ঈশ্বৰত বিশ্বাস কৰি জীৱনত যিখিনি পাইছে, নাস্তিকজনেও সেই একেখিনিয়েটো পাইছে। পৃথিৱীখনৰ সম্পদৰ ক্ষেত্ৰত টকা পইচা তেওঁৰো আছে, ঘৰ দুৱাৰ তেওঁৰো আছে, পুত্ৰ পৰিবাৰ তেওঁৰো আছে। তাৰ পৰা কি বুজা গৈছে? জীৱনত পোৱা নোপোৱাখিনিৰ বাবে ঈশ্বৰত বিশ্বাস অবিশ্বাসৰ কাহানিও প্ৰসংগই নাছিল। যদি নিজৰ কৰ্ম সংস্কাৰত আছে, ঈশ্বৰক তেওঁ যদি নামানো বুলিও কওঁ, তেওঁ কিন্তু পোৱাখিনি পাব। কিন্তু সমস্যা এটা সেইখিনিতে আছে। কি আছে? যে সম্পদ পোৱাটোৱে লক্ষ্য নহয়। এগৰাকী পিতৃ মাতৃৰ দুজন সন্তান, হয়নে? দুইজন সন্তানে, এজন সন্তানে মাক দেউতাকৰ কথা কলে শুনে, আনজনে নুশুনে। এতিয়া কথা শুনকে বা নুশুনকে, নিজৰ ল'ৰা ছোৱালী যেতিয়া মাক দেউতাকে সমানেই মৰম কৰিব, হয়নে? সম্পত্তিৰ ভাগো সমানেই দিব। কিন্তু যিটো সন্তানে মাক দেউতাকৰ কথা কলে শুনে, সেই পিতৃ মাতৃৰ স্নেহটো জীৱনত অনুভৱ কৰিব পাৰিব, হয়নে? পিতৃ মাতৃৰ সেই মৰমটো বুজিব পাৰিব। আৰু যিটোৱে নুশুনে সি সম্পত্তিৰ ভাগ পাব, নহয়নে? কিন্তু সম্পত্তিৰ ভাগ পোৱাটোৱে কথা নহয়। পিতৃ মাতৃৰ স্নেহটো, মৰমটো কাহানিও জীৱনত সি অনুভৱ কৰিব নোৱাৰে। সেইটো পুতনাটো দেখুৱাইছে। পুতনাই জননীৰ সমান গতি পাইছিল ঠিকেই, কিন্তু ঈশ্বৰৰ স্নেহটো কাহানিও পোৱা নাই, যিটো স্নেহ মাতৃ যশোদাই পাইছে, হয়নে? আমাক সেই স্নেহ লাগে, আমাক মৰম লাগে, হয়নে? আমাক শ্ৰদ্ধা লাগে। গতিকে তাত গুৰুত্বতাটো থাকিব লাগে। ভগৱন্তইও যেতিয়া সন্ধি কৰিবলৈ দুৰ্যোধনৰ ওচৰলৈ গৈছে, আৰে তেওঁতো এখন ৰাজ্যৰ ৰজা হয়, ভগৱান বুলি দুৰ্যোধনে নামানে যেনিবা, তেওঁতো দ্বাৰকাৰ অধিপতি হয়। সেই ভাৱতো যেতিয়া গৈছে, আমি কৰবাত থাকিবলৈ গলে বোলে থকা খোৱাৰ সা সুবিধাখিনি ভাল হয় নে নহয় চাই ল'ম নে নল'ম, তাৰপিছতে থকা কথাটো ভাবিম। তাত লাগিলে শ্ৰদ্ধা ভক্তি নাথাকোকৈ। ভগৱানে কি দেখুৱাইছে? দুৰ্যোধনৰ ৰাজ কাৰেঙলৈ গৈছে, তাত সকলো সুবিধা আছে, একো চিন্তা কৰিবলগীয়া নাই। কিন্তু ভগৱন্ত তাত থকা নাই। কলৈ গৈছে? বিদুৰৰ ভগা পজালে। তাত একো সুবিধা নাই। বহিবলৈ এখন আসন নাই, শুবলৈ এখন বিচনা নাই, খাবলৈ একো বস্তু নাই। কিয় তালৈ গৈছে? তাত ভৌতিক কোনো সুবিধা নাই, কিন্তু তাত ভাৱ আছে। ভগৱন্তক যেতিয়া শৰাইখন দিয়া যায়, তাৰ পৰা মাহ প্ৰসাদ খাবলৈ ঈশ্বৰ নাহে, আহে জানো? নাহে। তেতিয়াহ'লে কিয় দিওঁ? আৰু ভগৱানকতো আমি একো দিব নোৱাৰো, সকলোতো তেওঁৰে। কিয় দিওঁ? কাৰণ ভক্তজনৰ সেইটো ভাৱ যে প্ৰভু তুমি জীৱনটোত ইমানখিনি দিছা, ইমানখিনি কি দিছে? এই উশাহ নিশাহ, নহয়নে? খন্তেক সময় বোলে মই এই হাতখন ছিগি থাকিলেও মই জীয়াই থাকিব পাৰিম, ভৰি এটা নাথাকা হলেও জীয়াই থাকিব পাৰিম, চকু দুইটা ফুটি গলেও মই জীয়াই থাকিব পাৰিম, কথা কব নোৱাৰিলেও মই জীয়াই থাকিব পাৰিম, জিভাখন নহলেও মই জীয়াই থাকিব পাৰিম। কিন্তু প্ৰাণ বায়ু এক ছেকেণ্ডৰ বোলে ৰৈ যাওকচোন, এইটো চলি থাকিবনে? নাথাকে। মেইন বস্তুটো কি? সেইটোৱে দি আছে ঈশ্বৰে, জীৱনৰ প্ৰতিটো উশাহ। ইয়াত এতিয়া বহি থাকোতে প্ৰতি 2 ছেকেণ্ডত এজন মানুহ মৰি আছে পৃথিৱীৰ কোনোবা এটা প্ৰান্তত। এইটো সৰু কথা নে? আমি চমৎকাৰ বেলেগত বিচাৰি চাওঁ, আৰু এই আটাইতকৈ ডাঙৰ চমৎকাৰ নিজৰ জীৱনটোত ঘটি আছে। ছেকেণ্ডৰ পাছত ছেকেণ্ড পাৰ হৈ গৈছে, এতিয়ালৈকে মই মৰা নাই, এইটো কম ডাঙৰ কথা, হয়নে?
কথা কৈ থাকোঁতেও মই মৰিব পাৰোঁ, কোনো ঠিক নাই। মোবাইলৰ ৰিচাৰ্জ হৈ গ'লে নটিফিকেশ্যন এটা আহে দুদিন আগত, ৰিচাৰ্জ শেষ হ'ব, ভৰাই ল'ব, জমে নটিফিকেশ্যন নপঠাই নহয়, নহয়নে? মুহূৰ্ততে সকলো শেষ। ভকত বৰ টেঙৰ, ভকতসকল টেঙৰালিটো চাব যে আমিতো এতিয়া নৰক বুলি ক'লে আমি ধৰ স্বাভাৱিকতে কোনেওতো নৰক নিবিচাৰে ন, কোনোবাই নৰক যাবলৈ বিচাৰে জানো? নৰক বুলি ক'লে ভয় লাগে, য'ত জমে ঠেকেচি বোলে জীৱাত্মাক শাস্তি দিয়ে। ভকতে সেইকাৰণে কি কৰিলে, পূৰ্বতে যমকো ভকত বনাই দিলে। 12জন বৈষ্ণৱৰ ভিতৰত যম ৰজা এজন বৈষ্ণৱ নহয় জানো, প্ৰধান বৈষ্ণৱ। এই অজামিল উপাখ্যানত প্ৰসংগ আনে যমদূতক নামৰ মাহাত্ম্য স্বয়ং যম ৰজাই কৈছে, সেইফালে গ'লেও চিন্তা নাই, হয়নে? সেইকাৰণে ভকত হ'ব লাগে। ভকত মানে নাম গুণ গাই ঘূৰি ফুৰা এইজনেই নহয় নহয়। আমাৰ মানুহে ভুলকে বুজি থাকে, আজিও সেইটো ধাৰণা মনত আছে। ভকত মানে কি এতিয়াই ভকত হ'ব হোৱা নাই, এতিয়াই ভকত মানে কি বুজি আছে? নাম গুণ গায়ক যিসকল ঘূৰি ফুৰে সেইসকলেই ভকত, ভকতৰ কাম সেইটোৱে। আৰে সেইখিনি আনুষ্ঠানিকতাহে। ভকত, ভকত এনেকুৱা এটা শব্দ যিটো শব্দই যিখিনি মানুহক জাতি, বৰ্ণ, ধৰ্ম, দৰ্শন, চিন্তা একোৰে সমতাৰে বান্ধিব নোৱাৰিলে, সেই মানুহখিনিক ভকত শব্দতে বান্ধি দিলে। কিন্তু আজিকালি ভকতৰ আগে পিছে কিবা এটা লাগিবলৈ ধৰিলে, সেইকাৰণেহে ভাগ বিতৰাবিলাক হৈছে। ভকত শব্দত যেতিয়া নামঘৰত মানুহ বহি থাকে আমি নকওঁ নামঘৰত কোন বহি আছে, মতা মানুহ বহি আছে, নকওঁ আমি, হয়নে? নামঘৰত বোলে কোন বহি আছে, মাইকী মানুহ বহি আছে, নকওঁ। নামঘৰত কোন বহিছে, এই ল'ৰা ছোৱালী বহি আছে। নামঘৰত ভকত বহি আছে বুলিহে কওঁ। সেই শব্দটো যেতিয়া কোৱা যায় তেতিয়া তাত পুৰুষেই আছে নে স্ত্ৰীয়ে আছে নে সিমানলৈকে ভেদ বিচাৰ কৰা নাযায়, হয়নে? সেইকাৰণে সেই পৰিচয়টো আগত লাগে। যিদৰে তাতো আকাৰী কাৰণে ভকতৰ বোলে ধুতিখনতো গাঁঠি নাথাকে, ক'তো বান্ধ নাথাকে, পাকবিলাক বোলে থাকিব নালাগে, অন্ততঃ সেইখন সময়, হয়নে? সিমানখিনিলৈকে দৰ্শন আমাক দিয়া হৈছিল। এতিয়া এই কথা প্ৰসংগতে ক'বলৈ যাওঁতে যেতিয়া ব্ৰহ্মাদেৱে চিন্তিত হ'ল ন যে মই কি কৰিম এতিয়া, মইতো অবিদ্যা প্ৰকট কৰি পেলালো, তেতিয়া ব্ৰহ্মাদেৱে চিন্তা কৰি থাকোঁতেই তেওঁ এটা মহাশূন্যত বোলে প্ৰতিধ্বনি শুনা পালে যে তপ তপ তপ। চিন্তা কৰিব লাগিব, কিন্তু চিন্তা কৰাৰ এটা পদ্ধতি আছে। চিন্তায়াস্য চিতায়াস্য বিন্দু মাত্ৰ বিশিষ্যতে চিন্তা দহতি জীৱনম চিতা দহতি নিৰ্জীৱ। চিন্তা আৰু চিতাৰ মাজত বিন্দু মাত্ৰ পাৰ্থক্যহে আছে, নাই নে? সংস্কৃতত চাবলৈ গ'লে ওপৰৰ ফুটটো আৰু বুজি পাইছে নহয়? চিতাই কি কৰে, এই নিৰ্জীৱটোক দহন কৰে, চিন্তাই সজীৱটোক, হয়নে? ঢেৰ চিন্তা, কিমান চিন্তা কৰিব মানুহে, আৰু চিন্তা নকৰাকেও নোৱাৰে। সেইকাৰণে চিন্তাক এটা সঠিক গতিপথ দিবলৈ কি ক'লে, যে প্ৰথমতে গুৰুমুখে শুনা গৈ শ্ৰৱণমটো গুৰুপূৰ্বম মননম তদনন্তৰম, তাৰপিছত মনন কৰা। কেৱল মনৰে মনন কৰি থাকিলেও নহ'ব, নিদিধ্যাসন মিত্তে তত্ত্ব জ্ঞান পূৰ্ণ বোধস্য লক্ষণম, অৰ্থাৎ মনন কৰাখিনি স্বাধ্যায়, নিত অভ্যাস কৰা। অভ্যাস কৰিলে কি হ'ব, এই শিল এটাৰ ওপৰত মাটিৰ টেকেলি এটা থওঁতে সদায় বোলে সাঁচ বহি যায়। মানে সদায় যেতিয়া অভ্যাস কৰি থকা যাব সেই চাপটো বহি যাব, হয়নে? সেই চাপটো কি, ঈশ্বৰ চিন্তনৰ। ইমান সহজ নহয় ন ঈশ্বৰক চিন্তা কৰাটো। ক'তা আমি ৰাম কৃষ্ণ গোপাল নাৰায়ণ হৰি গোবিন্দ কেশৱ মাধৱ ইমান নাম উচ্চাৰণ কৰিছো, ইয়াত বোলে কি কঠিনতা আছে? ইয়াত একো টান নহয়। উজুতি খাওঁতেহে আচল কথাটো ওলাব, খুন্দা এটা খাওঁতেহে আচল কথাটো ওলাব, ভিতৰত কি আছে, নহয় জানো? অনুকূল পৰিৱেশত ভক্তি কৰাটো বৰ সহজ। ইয়াত এটা পৰিৱেশ নিৰ্মাণ কৰা হৈছে, নহয়নে? ইয়ালৈ নহাজন, শাস্ত্ৰ নপঢ়া নুশুনাজনেও যদি ইয়ালৈ আহে তেওঁৰ মুখৰ পৰা ৰামকৃষ্ণ ওলাব। ইয়াত এটা পৰিৱেশ আছে ন, পৰিৱেশটোৱে তেওঁক বাধ্য কৰাই দিব। কিন্তু অনুকূল, ক্ষমা কৰিব, প্ৰতিকূল পৰিৱেশলৈ যেতিয়া যাব তেতিয়া কিমান ঈশ্বৰ ওলাব, ঈশ্বৰৰ নাম কথা ল'ব, সেইটো আচল কথা। সেইবাবে প্ৰথম স্কন্ধত যদি দেখা যায় দেৱী কুন্তীয়ে কি ক'লে, প্ৰভু পাৰিলে জীৱনত বিপদহে দিয়া, বিপদত থাকিলেহে তোমাক চিন্তা কৰিম। এই কথাষাৰ কোৱাটো কম ডাঙৰ সাহস নহয়। আমিতো বিপদ আঁতৰিবলৈ ঈশ্বৰৰ ওচৰত সেৱা কৰোঁ, কিন্তু কিয় ক'লে কুন্তী দেৱী? কাৰণ সুখৰ এইটো দুৰ্ভাগ্য, সুখৰ এটা দুৰ্ভাগ্য আছে। সুখৰ যেন দুৰ্ভাগ্য থাকে, মানুহে সুখে বিচাৰে জীৱনত, সুখৰ এটা দুৰ্ভাগ্য আছে। সুখ যেতিয়া জীৱনলৈ আহে তেতিয়াহ'লে সকলোবিলাক সুবিধা লৈ আনে, কিন্তু লগতে ঈশ্বৰৰ বিস্মৃতিটো লৈ আনে। এইটো হৈছে সুখৰ দুৰ্ভাগ্য। যেতিয়া সুখত থকা যায় ঈশ্বৰৰ বিস্মৃতি হৈ থাকে, ঈশ্বৰলৈ বৰকে মনত নপৰে, হয়নে? কিন্তু দুখৰ এইটো সৌভাগ্য, দুখৰ আকৌ এটা সৌভাগ্য আছে। দুখ যেতিয়া জীৱনলৈ আহে সকলো কষ্ট লৈ আনে, কিন্তু ঈশ্বৰৰ স্মৃতিটো লগতে লৈ আনে, ঈশ্বৰলৈ পতককে মনত পৰে।
মই এতিয়া যোৰহাটৰ পৰা আপোনালোকৰ ইয়ালৈকে গাড়ীত ধুনীয়াকৈ আৰামত বহি আহিছোঁ, আৰামত নামিলোঁ, নামি পেলাই ইয়ালৈ গুচি আহিলোঁ। এবাৰো মোৰ মুখৰ পৰা ঈশ্বৰৰ নাম নোলাব পাৰে, নহয়নে? আৰামত আহিছোঁ। ৰাতি 12টা বজাত অকলে অকলে জংঘল এখনৰ মাজেৰে মই পাৰ হৈ যাওঁচোন, খোজে প্ৰতি ঈশ্বৰৰ নাম ওলাব, হয়নে নহয়? সেইটো প্ৰতিকূল পৰিৱেশ। দেৱী কুন্তীয়ে সেইটোৱে কৈছিলে, সুখত থাকিলে তোমাক পাহৰি থাকিবও পাৰোঁ, গতিকে জীৱনত বিপদেই দিয়া। কাৰণ বিপদম সম্পদো নৈব সম্পদ, বিপদো নৈব বিপদম সম্পদো নৈব সম্পদ, বিপদম বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। আটাইতকৈ ডাঙৰ বিপদ কি? তেওঁক পাহৰি থকাটো। আটাইতকৈ ডাঙৰ সম্পদ কি? বহুত কষ্টৰ মাজত আছে, কিন্তু তেওঁৰ চিন্তন হৈছে তৰি যাব। এই কথাটো মহাপুৰুষৰ ক্ষেত্ৰত ঘটনা এটা ঘটিছিল, আপোনালোকে জানেই নিশ্চয়। এই যেতিয়া আপোনাৰ স্বৰ্গদেৱে হাতী ধৰিবলৈ দিছিল, হয়নে? হাতী ধৰিবলৈ দিওঁতে তেতিয়া ধৰি লওক এই শংকৰদেৱে যে হাতী ধৰিব নোৱাৰিলত তেতিয়া গুৰুজনাক বিচাৰি আহোঁতে যে চিনিটো নাপায়, গুৰুজনাক লুকুৱাই পেলাই মহাপুৰুষ মাধৱদেৱে আৰু গুৰুজনাৰ জোঁৱাই হৰি জোঁৱাই, হয়নে? হৰি জোঁৱাই বন্দী হৈ পেলাই গুচি গ'ল। পিছত যেতিয়া বিচাৰ হলত দুখ দিবলৈ যাতে মহাপুৰুষক উদাসীন ভাবি শাস্তি নিদিলে, হৰি জোঁৱাই গৃহস্থী বুলি ভাবি ভুল কৰাৰ কাৰণে শিৰচ্ছেদ কৰাৰ আদেশ দি দিলে। আদেশ দিয়াৰ পিছত কি হৈছিল? যেতিয়া বোলে হৰি জোঁৱাই শিৰচ্ছেদ হৈছিল, কটোৱা গৈছিল, কটাওঁতে অন্তিম সময়ত বোলে তেওঁৰ মুখৰ পৰা 3বাৰ ৰাম নাম ওলালে। আৰু এই কথাটো মহাপুৰুষ মাধৱদেৱে ঘূৰি আহি যেতিয়া মানে স্বৰ্গদেউ তেওঁক মুক্ত কৰি দিছিল নিৰ্দোষী বুলি জানি, তাৰপিছত মুক্ত কৰি দিয়াৰ পিছত মহাপুৰুষ মাধৱদেৱ যেতিয়া গুৰুজনাৰ ওচৰত উপস্থিত হলি, তেতিয়া খবৰটো দিলেহি যে ৰজাৰ বিচাৰত হৰি জোঁৱাইক এনেদৰে মৃত্যুদণ্ড দিয়া হ'ল, তেওঁক শিৰচ্ছেদ কৰা হ'ল। আপুনি ভাবি চাওক, শহুৱেকৰ আগত কৈছেগে যে জোঁৱায়েকক ৰজাই কটোৱালে, শহুৱেকে কি কৈছে? উদ্ধ বাহুকৈ 3বাৰ হৰি বুল বুলি কৈছে। আমাৰ সাধাৰণ মানুহ হেঁতেন কি বুলি ক'লেহেঁতেন? বুলি পাগল হ'ল, জোঁৱায়েক মৰিছে, জোঁৱায়েকক ৰজাই কটোৱালে, এওঁকো আনন্দ কৰিছে, ক'লেহেঁতেন নে নকলেহেঁতেন? হে ক'লেহেঁতেন। হয়ো, সেইটো বেয়া কথা, কাৰণ এজন জোঁৱায়েকক এজন ব্যক্তিক শিৰচ্ছেদ কৰাটো। কিন্তু তাত গুৰুজনাই যে ইমান আনন্দ মানে হৰিধ্বনি কৰিছে, তেওঁ যে হৰি নাম লৈছে, কিয়? কাৰণ এটা অপ্ৰীতিকৰ ঘটনা ঘটিছে, নহয়নে? এজন ব্যক্তিৰ মৃত্যু ঘটিছে, কিন্তু তাত আনন্দ কিয় প্ৰকাশ কৰিছে? অন্তিম সময়ত তেওঁ হৰিক চিন্তি গ'ল, গতিকে তেওঁ আকৌ এইখন জগতলৈ আহিব নালাগে, হয়নে? আমাৰ যে কয় তুমি ডালে ডালেহে, মই পাতে পাতে, এইটো হৈছে ডালে ডালে পাতে পাতে। সাংসাৰিক লোকসকলে ডালে ডালে ভাবে, হয়নে? আধ্যাত্মিক লোকসকলে শিৰাই শিৰাই ভাবে। হৰিটোহে মৃত্যু হৈছে, তেওঁ আকৌ সংসাৰলৈ নাহে, যদি অন্তিম সময়ত হৰি চিন্তন হৈছে। আমি যে ইমানবিলাক চেষ্টা কৰিছো ন ভগৱানৰ নাম ল'বলৈ, ভগৱানক চিন্তা কৰিবলৈ, কিয়? অজামিলেচোন অন্তিম সময়ত ঈশ্বৰৰ নাম লৈ গতি পাই গৈছিল, হয়নে? অজামিলৰ প্ৰসংগতে চোৱা যায়। আমি অকণমান সেইখিনিতে কথাটো বিচাৰ কৰি চোৱা প্ৰয়োজন যে অজামিলটো পোনপ্ৰথম অৱস্থাত এজন নৈষ্ঠিক ব্ৰাহ্মণ বৈষ্ণৱ আছিল ন, হৰিভক্ত আছিল। কিন্তু সেই হৰিভক্তজনো বিচলিত হৈছিলগৈ নহয়। গতিকে বিচলিত হোৱাৰ মাধ্যম সংসাৰত ঢেৰ আছে। যেতিয়া যজ্ঞৰ বাবে সমিধা আনিবলৈ যাওঁতে সেই অজামিল এগৰাকী বেশ্যা নাৰীক দেখি তেওঁৰ প্ৰতি আসক্ত হৈছিল, সেইখিনিতে অজামিলৰ সমস্ত নৈষ্ঠিকতা বোলে শেষ হৈছিল। আৰু সেই বেশ্যাত প্ৰতিত হৈ আপোনালোক সকলোৱে জানে 10জন পুত্ৰৰ জন্ম হৈছিল, নহয়নে? ঘটনা এটা ঘটিল বোলে এদিন কি হৈছিল? আগতেতো যিসকলে সন্ন্যাস গ্ৰহণ কৰে, এতিয়াও কিছু কিছু প্ৰান্তত পৰম্পৰা আছে, ভিক্ষা কৰি খায় ন। তেনেকে কেইজনমান বোলে সন্ন্যাসী এদিন অজামিলৰ ঘৰলৈ আহিছিল। অজামিলৰ ঘৰলৈ অহাৰ পিছত সেইখিনি সময়ত অজামিল নাছিল। পিছত মানুহ এজন যেতিয়া মানে বেয়া লাগিলে, পূৰ্বতে তেওঁ ভালেই নাথাকক কিয়, যেতিয়া বেয়া কাম এটাত মতিটো বৃদ্ধি হৈ যায়, তেতিয়াহ'লে তেওঁৰ পূৰ্বৰ কৰাখিনিৰ প্ৰতি কোনো দৃষ্টিটো নাথাকেগৈ। যেতিয়া সেই সন্ন্যাসী কেইজনে ভিক্ষা বিচাৰি গ'ল, তেতিয়া অজামিলৰ পত্নীয়ে ক'লে বোলে আপোনালোক সোনকালে ইয়াৰ পৰা গুচি যাওক, নহয় স্বামীয়ে দেখি পেলাই আপোনালোকে উধাই মুধাই গালি পাৰিব। অজামিল ইমান মানে উগ্ৰ হৈ পৰিছিল। তাৰপিছততো এতিয়া অতিথি এজন গৈছে, চাওকচোন তেতিয়াৰ দিনত বেশ্যাত পবিত্ৰ হোৱা এগৰাকী নাৰীয়েও কি ভাবিছিল যে অতিথি এজন আহিছে, অতিথিক বিমুখে পঠাব নাপায়। সেইকাৰণে গুৰুৱে আমাৰ শৰণ দিওঁতে কয় নে নকয়? আগতে সেইকাৰণে কি ব্যৱস্থা আছিল যে ভাত বনোৱা সময়ত আপোনাৰ বোলে কোনোবা অতিথি এজন ওলাবহি নি, বাটৰুৱা এজন ওলাবহি নি, অকণমান অপেক্ষা কৰা যায়, চোৱা যায়, হয়নে নহয়? এইটো অসমীয়া মানুহৰ বোলে সংস্কৃতি। আজিকালি এনেকুৱা এটা সংস্কৃতি হ'ল, খোৱা সময়ত আকৌ দৰ্জাখনহে মাৰি লয়। খোৱা সময়ত ওলালেহি মৰিলে, এইটো খোৱা সময়তে ওলালেহি, হয়নে? এইবোৰ আচাৰ ধৰ্ম, এইবিলাক ব্ৰিটিছে আহি নষ্ট কৰাহি নাই, অন্য সংস্কৃতিয়ে নষ্ট কৰা নাই, নিজৰ মাজত
চৰ্চা নাইকিয়া হোৱাৰ কাৰণে লাহে লাহে আঁতৰি গৈ আছে, হয়নে? প্ৰতিটো বস্তুৰে এটা সূক্ষ্ম সম্বন্ধ আছে। আৰু যাই হওক, এতিয়া অজাবিলাক তেনেকে যেতিয়া ভিক্ষা দি পেলাই পঠালে, এতিয়া তেওঁলোকেও মানে পৰিস্থিতিটো অকণমান অসহজ বুজি ভিক্ষা ল'লে আৰু গুচি গ'ল। আমাৰ আগতে এইটো কথাও কয় নহয়, কথাটো অকণ বেলেগকে কৈছে, আমি বোলে গোবৰ দেখিলেই চিনি পাওঁ কাৰ ঘৰৰ গৰু, হয়নে? কথাটো ঠিক মিছা নহয়। আগতে বোলে অন্ন, কাৰ ঘৰৰ অন্ন খোৱা গৈছে, ব্যক্তিজন কেনেকুৱা যাব, সেই অন্নমুঠিয়েই কৈ দিয়ে, চাউলকেইটাই কৈ দিয়ে যে কেনেকে আহিছে, ক'ৰ পৰা আহিছে। কেৱল অন্নমুঠি পাক কৰাটোৱে কথা নহয় নহয়, ক'ৰ পৰা আহিছে। কাৰণ অন্নৰ এটা প্ৰকৃতি আছে, যেনেকুৱা পৰিৱেশত ৰখা যায় সেই পৰিৱেশৰ ভাৱটো অন্নমুঠিয়ে গ্ৰহণ কৰে, এইটো বৈজ্ঞানিকভাৱেও প্ৰমাণিত। ইয়াৰ পিছত যেতিয়া বোলে সেই অন্ন পাক কৰি খালে, তেতিয়া সেই সন্ন্যাসীকেইজনে ইমান সূক্ষ্মভাৱে ভাবিলে যে অন্নমুঠিটো ভাল মানুহৰ ঘৰে হ'ব লাগিব, চাউলকেইটা ভাল, কিন্তু গৃহস্থ অকণমান অসৎ সংগত আছে, সেইকাৰণে পতিত হৈ আছে। এতিয়া তেওঁলোকৰতো ভাৱ ন, তেওঁলোকে ভাবিলে যে পতিত হৈছে কিবা ভুলবশত, কিজানি শিকালে বুজালে ভাল হ'ব, এইটো ভাবি পেলাই আকৌ অজামিলৰ ঘৰলৈ গ'ল। অজামিলৰ ঘৰত গৈ যেতিয়া দেখিলে, মানুহগৰাকীয়ে দেখিলে বোলে সৰ্বনাশ, তেওঁলোকক কিহে পালে, কেনেবাকে দেখিবলৈ হ'লেতো এওঁলোকক অপ্ৰস্তুত কৰিব, আপোনালোক আকৌ কিয় আহিলে? তেতিয়া ক'লে বোলে এনেকে তেনেকৈ বোলে তোমাৰ স্বামী অসৎ সংগত আছে, অসৎ সংগত থকাৰ বাবে তোমাৰ স্বামী মতিভ্ৰম হৈ আছে, ধৰ্ম কৰ্ম সকলো ভ্ৰষ্ট হৈছে, ল'ৰা ছোৱালীখিনি ভাল কৰিব লাগিব। আপোনালোকে এইখন মেলিবলৈ হ'লেতো আপোনালোকক ডাং লৈ খেদিব, গতিকে আপোনালোক সোনকালে ইয়াৰ পৰা যাওক, অসন্তোষ নকৰিব। কি কৰিব? উপায় নাপাই ক'লে বোলে তেওঁ দেখিলে যে সেইখিনি সময়ত অজামিলৰ পত্নীয়ে গৰ্ভ পালন কৰি আছে। কৈ থৈ গ'ল যে তুমি এটা কাম কৰিবা, তোমাৰ যি সন্তান জন্ম হ'ব সেই সন্তানৰ নামটো নাৰায়ণ বুলি নাম থবা, এই বুলি উপদেশটো দি থৈ গ'ল। আৰু ঠিক আছে, যেনে হ'লেও যেতিয়া মানে ভাল মানুহ এজনে কিবা এটা কথা কয় ন, বহুত গহীন গম্ভীৰতাই, তেতিয়া অন্ততঃ ধৰ্ম কৰ্ম নকৰা ব্যক্তিজনেও চিন্তা কৰে যে কিয় ক'লে। এতিয়া তেনেকে কৈ যোৱাৰ পিছত তেওঁলোকতো গুচি গ'ল, পিছত সন্তান জন্ম হ'ল, আপোনালোকে জানি নাৰায়ণ নাম দিলে। এতিয়া অজামিলে বোলে অন্তিম সময়ত নাৰায়ণ নাম কয়, নাৰায়ণ নামটো অন্তিম সময়ত কিয় মনলৈ আহিলে? তেওঁতো 10টা পুতেক আছিলে, নহয়নে? সেইখিনিত 3টা কথা আছে। প্ৰথম কথা, ঈশ্বৰে যাক এবাৰ ধৰে তাক ভুলতো এৰি নিদিয়ে। পুতনাই কৃষ্ণক বধ কৰিম বুলিহে গৈছিলে, পিছত কৃষ্ণই এনেকুৱাকে ধৰিলে, পুতনাই নিজে চিঞৰিব ল'লে, এৰি দেও বোপাই, মই নহ'লে মৰি থাকিম। ভগৱান কৃষ্ণ অন্তৰৰ পৰা কৈছে, মই যাক এবাৰ দিল তাক আৰু মই ত্যাগ নকৰোঁ। এই ধুনীয়া প্ৰসংগটো আপোনাৰ ৰামায়ণতো আহে, কথা প্ৰসংগত আনিছোঁ। আৰু ভগৱান ৰামচন্দ্ৰ যদি সেই দণ্ডকাৰণ্যত বনবাসত গৈ আছিল ন, গৈ থাকোঁতে কি হৈছিল, ভৰত আহিটো ভগৱান ৰামচন্দ্ৰৰ পাদুকা লৈ গ'ল তেওঁৰ প্ৰতীক হিচাপত। ভগৱান ৰামচন্দ্ৰ এতিয়া খালী ভৰিৰে গৈছে, খালী ভৰিৰে। এতিয়া যিজনে গোটেই জীৱনৰ আজিলৈকে ডাঙৰ হোৱা কালচোৱা ৰাজ কাৰেঙৰ ইমান কোমল দলিচাৰ মাজত খোজকাঢ়ি পাৰ কৰিছে, এই জংঘলৰ মাজত শিলগুটি কাঁইটৰ মাজেৰে খোজকাঢ়ি যাওঁতে বিন্ধিছে, বিন্ধি মানে কি হৈছিল, ভগৱান ৰামৰ ভৰিৰ পৰা তেজ ওলাই আহিছিল। আৰু যেতিয়া তেজ ওলাই, তেজৰ বিঙি পিছে পিছে লক্ষ্মণ গৈছে, লক্ষ্মণৰ পটককে চকুত পৰিলে দাদাৰ ভৰিৰ পৰা তেজ ওলাইছে। তেতিয়া ক'লে বোলে দাদা ৰ'বচোন ৰ'ব, আপোনাৰ ভৰিৰ পৰা এই কাঁইটবিলাক লাগি সৰু সৰু শিলগুটি লাগি তেজ ওলাই আহিছে, আপুনি বহি দিয়ক, মই উলিয়াই দিওঁ। তেতিয়া ভগৱান ৰামচন্দ্ৰই কি ক'লে জানে, যে সি কাঁইটেই নহওক কিয়, সি শিলেই নহওক কিয়, এবাৰ যেতিয়া মোৰ চৰণৰ আশ্ৰয় কৰিলে মই তাক ত্যাগ কৰিব নোৱাৰো। এইটো ভাৱ, ইয়াত যুক্তি নাখাতে। চাওকচোন, ভৰিত লগা কাঁইটডালকো ঈশ্বৰে ত্যাগ কৰা নাই। যাক এবাৰ যি মোক ধৰিলে, সি ইচ্ছা কৰিলেও মোক এৰিলে, মই তাক এৰি নিদিওঁ। অজামিলে ঈশ্বৰক ধৰিছিল ন, দৈৱ পাকত পৰি ঈশ্বৰ খাই গুচি গ'ল। ৰজা ইন্দ্ৰদ্যুম্নৰ সেইটোৱে হৈছিল, ঈশ্বৰক চিন্তা কৰি বহি আছিল। ঋষি অগস্ত্যে ভুলবশতঃ তেওঁক অভিশাপ দি পালে। গতিকে ভক্তি কৰিলেও কিবা কাৰণত কৰ্মফলত সেই জীৱটো অধোগতি লাভ কৰিব পাৰে। যিদৰে মহাৰাজ ইন্দ্ৰদ্যুম্নই গজ শৰীৰৰ, ক্ষমা কৰিব, ৰজা শৰীৰৰ পৰা গজ শৰীৰ প্ৰাপ্ত কৰিছে, এইটো অধোগতি, মানে মনুষ্যৰ পৰা তেওঁ আকৌ হাতী হৈছে, কিন্তু তেওঁ পতিত হোৱা নাই, কেতিয়াও পতিত নহয়। সেই একেটা কথাই অজামিলতো প্ৰযোজ্য হয়। অজামিলে অধোগতি পাইছে, কিন্তু তেওঁ পতিত হোৱা নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল কি, অন্তিম সময়ত কিয় নাৰায়ণ বুলি মনলৈ ওলালে? নাৰায়ণ কোন আছিল? ঘৰখনৰ আটাইতকৈ সৰু ল'ৰা। আমি ভৌতিকভাৱেও যদি চাওঁ, ঘৰৰ আটাইতকৈ সৰুটোক বেছিকৈ মৰম কৰা যায়, নহয়নে? মাক দেউতাকেই হওক, ককাক আইতাকেই হওক, ঘৰখনৰ আটাইতকৈ সৰুটোলৈ নিজৰ খোৱা ভাগ অকণমান হ'লেও থৈ দিয়ে, সৰুটোৱে খাব, নহয়নে? সৰুটোৱে লাগিলে ভুলেই কওক,
সৰুটোক দুখ নিদিয়ে, ডাঙৰটোক দিয়ে, নিজেও পাই থৈছে যে সেইকাৰণে কৈছো, নহয়নে? এইটো ধৰি লওক ভাৱ সহজ। এতিয়া নিজৰ সৰুটোকে আটাইতকৈ ভাল পায়, আৰু যাক আটাইতকৈ ভাল পোৱা যায়, বিপদে সম্পদে সুখে দুখে তাৰ কথাই মনলৈ আহে। কিবা এটা ভাল বস্তু পালে, এই নহয় অকল ময়ে নাখাওঁ, সৰুটোলৈও থৈ দিওঁচোন, নহয়নে? ভাৱ আহে নে নাহে? গতিকে খাওঁতে উঠোতে বহুতে নাৰায়ণ বুলি তেওঁ অন্তিম সময়তে মতা নাই, তাৰ আগৰ প্ৰেক্টিচটো আছে, সেইকাৰণে ওলালে। বিনা প্ৰেক্টিচত ঈশ্বৰৰ নাম লোৱা সম্ভৱ নহয়, নহয়নে? প্ৰেক্টিচটো আছিল গোটেই জীৱনটো। কি অন্তিম সময়তহে তেওঁ পুতেকক মাতিছিল নি? আকচোৱা মতা নাই নি? আকচোৱা মাতিছিল। আৰু কিহেৰে মাতিছিল? তাত ভাৱ আছিল, নহয়নে? যমদূতে মোক খালেও মোক ধৰি আইষ নাৰায়ণ বুলি মাতিছিল, নহয়নে? ভাৱেৰে মাতিছিল। আৰু চাবলৈ গ'লে নাৰায়ণ বুলিয়ে মাতক, কিবা বুলিয়ে মাতক, সকলো নামেতো ঈশ্বৰকেই বুজায় ন। ঈশ্বৰে নিজৰ ভক্তজনক পতিত হ'বলৈ নিদিয়ে, কিন্তু তাতো প্ৰত্যক্ষ ৰূপত দিয়া নাই। ঈশ্বৰ কৃষ্ণ চাবচোন, ভগৱান ৰামচন্দ্ৰ চালে সদায় চিধা চিধিকে ৰৈ থাকে, নহয়নে? চিধা একদম ষ্ট্ৰেইট। কৃষ্ণক ক'ৰবাত চিধাকে ৰৈ থকা দেখিছে? ক'তো বৰ্ণনাও নাপায়, ক'তো ফটোটো নেদেখে, ক'তো মূৰ্তিটো নেদেখে, ত্ৰিভংগ ভংগী, অকণ বেকাকে ৰৈ থাকে। কৃষ্ণ কামবিলাক অকণমান তেৰা বেকা, সহজে বুজিব নোৱাৰি, হয়নে? বাৰে বাৰে, কাৰণ কৃষ্ণক পোৱাটো ইমান সহজ নহয় নহয়। আৰে যিজনক ক্ষমতা আছিল ন শিশুপালৰ 100টা গালি শুনাৰ, 100টা গালি শুনাৰ পাছতে শিশুপালক দণ্ড দিছে। তেওঁতোতো সামৰ্থ্যতা আছিল যে এটা গালি শুনা মাত্ৰকে তই বেয়া কথা কৈছ, তৎমুহূৰ্ততে সুদৰ্শনে এৰি দিব পাৰিলেহেঁতেন। দিলেহেঁতেন? দিলে জানো? নাই দিয়া নহয়। 100টালৈকে গালি শুনিম বুলি কথা দিলে যেতিয়া 100টালৈকে শুনিলে। আমি 2টাকে শুনিব নোৱাৰো, তাৰপৰা আমি কৃষ্ণ প্ৰাপ্তিৰ কথা কোৱা সম্ভৱেই নহয়। বিনা সহনশীলতাত ভক্তি ইমান সহজ নহয়। আৰু যাই হওক, এতিয়া যেতিয়া অজামিল বিপদত পৰিল, মৃত্যু সজ্জাত পৰিল, মৃত্যু সজ্জাত দেখিলে একদম ভয়ংকৰ যমদূত দুটা আহিলে, জীৱটো উলিয়াই নিলে। নাৰায়ণ বুলি মাত্ৰতে চিধাই ভগৱানে বোলে পাৰিষদ পঠাই দিলে। পাৰিষদ পঠাই দি পাৰিষদক দেখি পেলাই যমদূতে ভয় খালে, যমদূতক খেদাই দিলে। তেতিয়াই বোলে অজামিলে অন্তিম সময়ত ঈশ্বৰক নাম লৈ পেলাই তেওঁ মুক্তি পাইছে। ভুল কথা। অজামিলে তেতিয়া মুক্তি পোৱাই নাই। যেতিয়া বিষ্ণুৰ পাৰিষদসকল আহি পেলাই ভগৱন্তই বিষ্ণুৰ পাৰিষদসকলক কিয় পঠাইছে? যে তুমি যোৱা, মোৰ ভক্তজন সংকটত পৰিছে, তোমালোকে উদ্ধাৰ কৰাগে। চাবচোন, গজেন্দ্ৰক উদ্ধাৰ কৰিবলৈ তেওঁ নিজে আহিলে। অজামিলৰ ওচৰলৈ পাৰিষদক কিয় পঠালে? তেওঁ নিজে কিয় নাহিলে? নহয়নে? ধ্ৰুৱৰ ওচৰলৈও তেওঁ নিজেই গৈছে, প্ৰহ্লাদৰ ওচৰলৈও তেওঁ নিজেই গ'ল, নহয়নে? বিপ্ৰদামোদক নিজৰ ওচৰলৈ নিজে মতাই নিলে, নহয়নে? অম্বৰীষৰ ওচৰলৈ তেওঁ নিজেই গ'ল। অজামিলৰ ওচৰলৈ পাৰিষদক পঠাই দিলে। উদ্ধাৰ কৰিবলৈ তেওঁ আহিব লাগিছিল। পাৰিষদে আহিতো দাবী ধমকি দিলতহে যমদূত পলাইছে। নাৰায়ণ যদি চিধা আহি উপস্থিত হৈ দিলেহেঁতেন, যমদূতে তাতে সেৱা কৰি নেখেদুৱাকে গুচি গ'লহেঁতেন। নাই অহা। কিয় নাই অহা? কাৰণ অজামিলে প্ৰত্যক্ষ ৰূপত ঈশ্বৰক চিন্তন কৰা নাই। তেওঁৰ ভিতৰত তেতিয়াও অনুতাপ নাই। তেওঁ কি কৰিলে? নামৰ মৰ্যাদা ৰাখি ঈশ্বৰে পাৰিষদসকলক পঠাইছে। পাৰিষদসকলে যমদূতৰ হাতৰ পৰা জীৱ লৈ পুনৰ অজামিলৰ শৰীৰত স্থাপন কৰিছে আৰু নিজৰ স্থানলৈ পাৰিষদসকল গমন কৰিলে। তাৰ পাছত অজামিলৰ চেতনা আহিছে যে মই মহাপাপীয়ে কি কৰিলো? ঈশ্বৰক মই না চিন্তন কৰিলো এতিয়া, না মই তেওঁক মাতিলো, না তেওঁক মই এতিয়া ভক্তি কৰিলো, হয়নে? মই পৰোক্ষভাৱে মোৰ পুত্ৰকহে মাতিছিলো, কিন্তু ঈশ্বৰৰ ইমান কৃপা যে নিজৰ ভক্ত বুলি ভাবি, পূৰ্বতেতো মই হৰিভক্তি কৰিছিলো, কিন্তু বেশ্যাত প্ৰবৃত্ত হ'বলৈ গৈয়ে যেতিয়া অধৰ্মৰ প্ৰতি আসক্তিটো উপজে, তেতিয়া জানি বুজিও ব্যক্তিজনে ধৰ্মটোক ত্যাগ কৰি অধৰ্মতে আচৰণ কৰিব লগা হয়। সেই পৰিস্থিতিটো নোহোৱাৰ বাবে আধ্যাত্মিকতা লাগে। দুৰ্যোধনে কৈছিল ন, প্ৰভু মই জানো ধৰ্ম কি, অধৰ্ম কি তাকো জানো, কিন্তু ধৰ্ম কৰিবলৈ মোৰ মন নাই, অধৰ্মটো মই এৰিব নোৱাৰো। সেই পৰিস্থিতিটো যাতে মানুহৰ জীৱনলৈ নাহে। আজিৰ জীৱনত সেইটো পৰিস্থিতি বেছিকৈ হৈছে। সকলোৱে জানে ধৰ্ম কি, সকলোৱে জানে কি কৰিব লাগে, কিন্তু কৰিবলৈ জনাৰ পাছতো কৰিবগে নোৱাৰো আমি। মই জানো যে মই ভুলকে কৰি আছো, কিন্তু তথাপি মই ভুলটোক এৰিব পৰা নাই, হয়নে? এই পৰিস্থিতিটো নোহোৱাৰ বাবে শাস্ত্ৰীয় দৰ্শনটো জীৱনত লাগে। নহ'লে বোলে দুৰ্যোধনৰ গতি আমাক নালাগে নহয়। বাৰু যাই হওক, এতিয়া অজামিলৰ মনত যেতিয়া নিজৰ ভুলৰ স্বীকাৰৰ প্ৰতি অনুতাপ আহিছে ন, সেইবাবে কোৱা হয় যেতিয়া ভুল কৰা যায় ন, ভুল কৰিলে সমাজতহে ক্ষমা আছে, প্ৰকৃতিত ক্ষমা নাই। সেইবাবে সমাজত আমাৰ প্ৰায়শ্চিত্ত বিধান, কোনোবাই নাজানি ভুল কৰিলে সেই অনুসাৰে প্ৰায়শ্চিত্ত কৰা যায়, হয়নে নহয়? কিন্তু কৰ্মটো যে কৰিলে ফলটো তেওঁ ভুগিবই লাগিব।
জয় বিজয় তাৰ প্ৰত্যক্ষ প্ৰমাণ। বৈকুণ্ঠৰ 14জন পাৰিষদ কাৰো নাম আমি নাজানো, জানো বাকী কিজনৰ নাম নাজানো নহয় সহজভাৱে, কিন্তু জয় বিজয়টো সকলোৱে চিনি পায়। বোলে মূৰ্তিভাগ ৰখা বাবেই জানো, এইটো নহয় নহয়। জয় বিজয় এটা প্ৰমাণ বৈকুণ্ঠত আছে, যি স্থানত কোনো কুণ্ঠা থাকিব নোৱাৰে। কিন্তু সেই বিনা কুণ্ঠা থকা স্থানত যেতিয়া অভিমান শৈল লৈ পেলাই তেওঁলোকে অৱস্থান কৰিছে, তেতিয়া সেই অভিমানৰ বাবে বৈকুণ্ঠৰ পৰা তেওঁলোক খহিব লগা হৈছে। ক্ষমা পাইছে হয়নে, কিন্তু ফলটোও ভুগিছে। 3টা জনমৰ বাবে তেওঁলোক মৰ্তলে বা এই জাগতিক জগতখনলৈ আহিব লগা হৈছে। আমি জানো হাত সাৰি যাব পাৰিম? নাজানি ভুল কৰিলে ক্ষমা কৰি দিওঁ, ক্ষমা পাই গ'লো, চিন্তা নাই। যদুবীৰসকল হাত সাৰি যাব নোৱাৰিলে, ঋষিসকলে অভিশাপ দিলে। ভগৱানে ক'লে প্ৰভাস তীৰ্থতকৈ ঋষি তৰ্পণ দান দক্ষিণা ইত্যাদি কৰা। তাৰ পিছতে ভাবি ল'লে কি দানত দুৰ্গতিখনে দান দক্ষিণা কৰিলো কাৰণে এতিয়া আৰু ঋষি সাপ শেষ হৈ গ'ল। উলট বাগৰ মাৰিলে, উঠি আহিয়ে বাৰুণী সুৰা পান কৰিলে, ইটোৱে সিটোক মাৰিবলৈ ধৰিলে, বংশ শেষ। ঈশ্বৰে নিজে ইমানখিনি লীলা কৰি কিয় দেখুৱাইছে? যিটো কৰ্ম যাৰ কৰ্ম তেওঁ ভুগিবই লাগিব, তেওঁ লাগিলে স্বয়ং ঈশ্বৰ বংশী নহওক কিয়। সেইবাবে ভগৱান